আজি ৰঙিয়াৰ মিলন হোটেলত অসম গোৰ্খা সন্মিলন বিটিআৰ ক্ষেত্ৰীয় সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়। দিনৰ 12 বজাৰ পৰা অসম গোৰ্খা সন্মিলন বিটিআৰ ক্ষেত্ৰীয় সমিতিৰ সভাপতি পীতাম্বৰ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক ভুৱন ধমালিয়ে। আজিৰ সভাত বিটিআৰত বাস কৰা গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়। আজিৰ সভাত ভূমি নীতি আৰু বিটিআৰত সমষ্টি নিৰ্ধাৰণ বিষয় লগতে সংগঠনৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয়। আজিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিকাশ বেদী, সম্পাদক ডাক্তৰ ৰমেশ দাহাল, সদস্য লোহিত উপ্ৰেতি, কৃষ্ণগিৰি, বিটিআৰ ক্ষেত্ৰীয় সমিতিৰ সম্পাদক ইন্দ্ৰ প্ৰধানকে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে। লগতে বিটিআৰৰ সকলো জিলাৰ সভাপতি সাধাৰণ সম্পাদকো উপস্থিত থাকে উক্ত অনুষ্ঠানত। অসম গোৰ্খা সন্মিলন বিটিআৰ ক্ষেত্ৰীয় সমিতিৰ এখনি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আজি ৰঙিয়াস্থিত মিলন হোটেলত সম্পন্ন হৈ যায়। আজিৰ সভাত বিটিআৰ ক্ষেত্ৰীয় সমিতিৰ অন্তৰ্গত কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি জিলা তথা কেন্দ্ৰীয় সমিতিৰ বিটিআৰ ক্ষেত্ৰীয় সমিতিৰ অন্তৰ্গত থকা কেন্দ্ৰীয় সমিতিৰ বিভিন্ন পদাধিকাৰী বৰ্গই আজি এই সভাত অংশগ্ৰহণ কৰে। আজিৰ সভাত বিভিন্ন বিষয়ৰ ওপৰত চৰ্চা পৰিচৰ্চা হয়। বিশেষকৈ বিটিআৰ ক্ষেত্ৰীয় ভিতৰত থকা গোৰ্খাসকলৰ ভূমিৰ সমস্যা, যিটো সমস্যা তাৰমানে বহুত দিনৰ পৰাই ভূমি সমস্যাটো সমাধান হৈ থকা নাই। অসম গোৰ্খা সন্মিলন বিটিআৰ ক্ষেত্ৰীয় সমিতিয়ে বিভিন্ন সময়ত বিটিআৰৰ প্ৰমুখ প্ৰমোদ বড়ো ছাৰক লগ ধৰি বিভিন্ন মেমৰেণ্ডাম আমি অলৰেডি ছাবমিট কৰিছোঁ। বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচীও আমি লৈছোঁ, কিন্তু এই গোটেই প্ৰতিবাদী কাৰ্যসূচীয়ে হওক, বিভিন্ন ধৰণৰ আবেদন নিবেদন হওক, সেই গোটেই আবেদন নিবেদন তথা প্ৰতিবাদী কাৰ্যসূচীয়েও আমাৰ ভূমি সমস্যাটো সমাধান কৰিব পৰা নাই। এতিয়া আগন্তুক দিনত আজিৰ সভাই এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে যে আগন্তুক দিনত BTCৰ লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ EM ৰঞ্জিত বসুমতাৰীক লগ ধৰি আমি আকৌ আমাৰ সমস্যা তেওঁলোকক অৱগত কৰিম। BTCৰ প্ৰমুখ প্ৰমোদ বড়ো দেৱকো লগ ধৰি আমি আমাৰ সমস্যা অৱগত কৰিম। আৰু আমাৰ এই সমস্যাৰ বিষয়ে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগ ধৰিও আমি অৱগত কৰাৰ আজি এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। আৰু যদি আগন্তুক দিনত তেওঁলোকে আমাৰ সমস্যাৰ প্ৰতি যদি কাণ সাৰ নিদিয়ে, তেতিয়াহ'লে আমি গণতান্ত্ৰিক পদ্ধতিৰে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বৰ কাৰণে আমি বাধ্য হ'ম। গোৰ্খা সন্মিলন বিটিআৰ ক্ষেত্ৰীয় সমিতিয়ে ভূমি সমস্যা সমাধান নকৰালৈকে আমি যিকোনো গণতান্ত্ৰিক পদ্ধতিৰে আমি আন্দোলন তথা আলোচনাৰ বাটেদি আমি আগুৱাই গৈ থাকিম। BTCৰ ইলেকশ্যন আহিব, এটা নিৰ্দিষ্ট 5 বছৰৰ মূৰে ইলেকশ্যন হয়, গতিকে সেই ইলেকশ্যন আহিব, আকৌ যাব, নতুন চৰকাৰ গঠন হ'ব, গতিকে তাত আমাৰ বিশেষ ক'ব লগা একো নাই। আমি আগন্তুক দিনত যদি ভূমি সমস্যা সমাধান নহয়, তেতিয়াহ'লে এই চৰকাৰৰ বিৰুদ্ধেও আমি আন্দোলন কাৰ্যসূচী হাতত ল'ব পাৰোঁ। অসম গোৰ্খা সন্মিলন বিটিআৰ ক্ষেত্ৰীয় সমিতিয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত আগতে এটা উপসমিতি গঠন কৰা হৈছে, আৰু সেই উপসমিতিৰ যোগেদি BTC চিফ প্ৰমোদ বড়ো, অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ মহামহিম ৰাজ্যপাল তেখেতৰ হাতত আমি এটা মেমৰেণ্ডাম অলৰেডি ছাবমিট কৰা আছে। আমি BTC চিফক আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি দীপেন বড়ো দেৱকো আমি অনুৰোধ জনাইছোঁ যাতে অন্ততঃ 4টা সমষ্টিত যিটো নতুন সমষ্টি পুনৰ নিৰ্ধাৰণ হ'বলৈ গৈ আছে, 40টা সমষ্টিৰ পৰা যিটো 54টা সমষ্টি হ'বলৈ গৈ আছে, সেই 54টা সমষ্টিৰ ভিতৰত যাতে ওদালগুৰি, তামুলপুৰ আৰু বাক্সাত অন্ততঃ 4টা এনেকুৱা সমষ্টি যাতে হয়, তাত আমাৰ গোৰ্খাসকলে নিৰ্বাচিত হৈ আহিব পাৰে। তাৰ কাৰণে আমি অলৰেডি মেমৰেণ্ডাম ছাবমিট কৰিছোঁ, আৰু আমি আশা ৰাখিছোঁ আমাৰ যিটো ন্যায্য দাবী, সেই দাবীত তেওঁলোকে সহযোগিতা আগবঢ়ায়, আৰু অন্ততঃ 4টা সমষ্টি য'ত আমাৰ গোৰ্খা নিজে ইলেকশ্যন খেলি যাতে নিৰ্বাচিত হৈ আহিব পাৰে, তেনেকৈ 4টা অন্ততঃ সমষ্টি নতুনকৈ যিটো নিৰ্ধাৰণ হ'ব লগা আছে তাত আমি পাম বুলি আমি আশাবাদী। সময়ত প্ৰমোদ বড়ো দেৱে বা বিভিন্ন ৰাজনৈতিক নেতাসকলে বিভিন্ন কথা বতৰাকো আমি দেখিবলৈ পাওঁ। তাত আমাৰ বিশেষকৈ ক'ব লগা একো নাই, কিন্তু গোৰ্খা উন্নয়ন বোৰ্ড যদি BTCত গঠন হ'লে হয়, তেতিয়াহ'লে নিশ্চয় BTCৰ গোৰ্খাসকলৰ বিভিন্ন আৰ্থ সামাজিক দিশত উন্নতি হ'লে হয়।
কিন্তু সেই নিৰ্বাচনৰ আগত যিটো তেওঁ মানে আশ্বাসন দিছিল, তেওঁ যিহেতু এতিয়া কাকো দিয়া নাই, গতিকে গৰ্খাকো দিয়া নাই। আমি বিশেষকৈ সেইবিলাক ডেভেলপমেণ্ট বৰ্ডৰ কথাক লৈ আমি খুব বেছি আমি মোৰ মানে এই কৰি নাথাকোঁ। আমাক আচল কথাটো হ'ল কি, আমাৰ BTCত বসবাস কৰা গোৰ্খাসকলৰ প্ৰধান সমস্যাটো হ'ল ভূমি সমস্যা। গতিকে ভূমি সমস্যা সমাধান নকৰালৈকে ডেভেলপমেণ্ট বৰ্ড দি, ৱেলফেয়াৰ বৰ্ড দি, কিবা কৰি এটা ঘৰ বনাই দি তেনেকৈ মানে উন্নয়ন নহয়। আমাক আচল সমস্যাটো হ'ল আমাৰ ভূমিৰ সমস্যা। আমাৰ যেতিয়ালৈকে ভূমিৰ সমস্যা সমাধান নহয়, ভূমি আৰু ৰাজনৈতিক সমস্যা যেতিয়ালৈকে সমাধান নহয়, তেতিয়ালৈকে ডেভেলপমেণ্ট বৰ্ড হওক বা বেলেগ অন্যান্য কিবা মানে বৰ্ড হওক, ৱেলফেয়াৰ আঁচনি হওক, সেইবিলাক আঁচনি দি আমাৰ গোৰ্খা জাতিক বিশেষ মানে উন্নতিৰ দিশত আগ নবঢ়া বুলি আমি ভাবোঁ। তামোলপুৰৰ পৰা সুমন গড়টোলা ৰিপৰ্ট, অসম টুডে।